নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো সুহিদে আয়োজন কৰা কবিকণ্ঠ অনুষ্ঠানটিলৈ। আহক আমি ইজনে সিজনৰ কবিতা পঢ়ো। ঠিক এই উদ্দেশ্যেৰে আমাৰ কবিকণ্ঠ অনুষ্ঠানটি আমি আৰম্ভ কৰিছিলোঁ আৰু আজিও সেই একে উদ্দেশ্যেৰে আমাৰ অনুষ্ঠানটি আপোনালোকৰ মাজলৈ সজাই আনিছো। আমাৰ অনুষ্ঠানত উপস্থিত আছে দিব্যলতা দত্ত আৰু তৃপ্তি দাস। আহকচোন দিব্যলতা দত্তই তৃপ্তি দাসৰ কোনটো কবিতা পাঠ কৰে আৰু কি মন্তব্য আগবঢ়ায় সেয়া শুনো। লগতে তৃপ্তি দাসে দিব্যলতা দত্তৰ কোনটো কবিতা পঢ়ে আৰু কি মন্তব্য আগবঢ়াইছে সেয়া আমি জানিবলৈ পাওঁ আমাৰ আজিৰ এই খণ্ডটিত। তেনেহ'লে আহক অনুষ্ঠানটি আমি আৰম্ভ কৰোঁ। প্ৰথমেই সুহিদলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। সুমনে আৰম্ভ কৰা ইজনে সিজনৰ কবিতা পঢ়োৱা হওক, এই শিতানটোৱে মোক যথেষ্ট আকৃষ্ট কৰিছে। আজি মই মোৰ এগৰাকী প্ৰিয় কবি তৃপ্তি দাসৰ কবিতাৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। তৃপ্তিৰ কবিতা মোৰ ভাল লাগে। ইয়াৰ অন্যতম কাৰণ হ'ল মই মন কৰিছোঁ তৃপ্তিৰ কবিতাত অসমীয়া জনজীৱনৰ সৈতে সম্পৃক্ত কিছু শব্দ যেনে একোহা, কাটল ফুটা, কেঁকুৰা চেপা, একোহা সোঁৱৰণি, এনেকুৱা ধৰণৰ শব্দৰে তৃপ্তিৰ কবিতাসমূহ ভৰি আছে। সহজ সৰল শব্দৰ প্ৰয়োগে তৃপ্তিৰ কবিতাক ইতিমধ্যে পাঠকৰ ওচৰ চপাই নিছে। তৃপ্তিৰ কবিতাৰ আৰু এটা মন কৰিবলগীয়া কথা হ'ল তেওঁ কবিতাত দুখ অন্যতম মূল বিষয় হিচাপে ধৰা দিছে। যদিও তৃপ্তিৰ কবিতাত জীৱনবোধৰ কথা আছে, তথাপিও তৃপ্তিৰ কবিতাৰ ক'ৰবাত যেন দুখ মূল বিষয় হিচাপে দেখা পাওঁ। মই নিজে কবিতাসমূহক 3 ভাগত ভগাই লওঁ: ভাল কবিতা, বেয়া কবিতা আৰু মহৎ কবিতা। ভাল কবিতাসমূহক আমাৰ ভাল লাগে, আমি মনত ৰাখোঁ। বেয়া কবিতাসমূহক আমি এবাৰ পঢ়াৰ পাছত পাহৰি যাওঁ। আৰু মহৎ কবিতাসমূহ চিৰদিনৰ বাবে লিখা হয়। তৃপ্তিৰ কবিতাক মই ভাল কবিতাৰ শাৰীত পেলাব খুজিছোঁ। তৃপ্তিৰ কবিতাৰ পাঠকৰ মন জয় কৰক, এই আশা মই কৰিছোঁ। তৃপ্তিয়ে সুন্দৰ সুন্দৰ কবিতা লিখক, তৃপ্তিৰ কাব্যিক যাত্ৰা অব্যাহত থাকক, তাকে আশা কৰিছোঁ। পাঠ কৰিবলৈ লৈছোঁ তৃপ্তিৰ কবিতা দেউতা। বিৰিয়াৰ দৰে বোজাৰ ভৰত দুখ খাই তেজ মগহৰ শৰীৰ, অথচ ক্লান্ত নহয়, নলয় জিৰণি। উদয়াস্ত পৰিশ্ৰমেৰে তেওঁ লালন পালন কৰে আমাৰ সপোন, অভিজ্ঞতাৰে আমাক পঢ়াই জীৱনৰ পাঠ। আমাক মানুহ কৰিবলৈয়ে তেওঁ শিলৰ দৰে ৰ'দত শুকাই বৰষুণত তিতে, যাৰ জহ আনকি যন্ত্ৰণাকো কেৰেপ নকৰে। আমাৰ ৰ'দ ঘাই জীৱনৰ বাবে তেওঁ ভিতৰৰ মানুহজনক তিল তিলকৈ মৰিবলৈ এৰি দিব পাৰে। জীৱন সংগ্ৰামৰ তেওঁ অক্লান্ত সৈনিক, তেওঁ এছাতি পোহৰ, আমাৰ বাবে তেওঁৱেই ঈশ্বৰ। কথাৰ কথা। বহুতৰে লগত পাতিছোঁ বহু কথা, নিজঞ্জাল নিৰ্জনতাত নিজৰ সতে, অমানিশাত ঈশ্বৰৰ সতে কথা পাতি সঞ্চয় কৰিছোঁ সুখৰ মুদ্ৰা। কিন্তু কম বুলি ভাবি থকা কথাবোৰ, বুকুত শিল হৈ থকা কথাবোৰ, দুচকুত অশ্ৰু হৈ থকা কথাবোৰ এতিয়াও কোৱা হোৱা নাই কাকো। বহুতৰে লগত পাতিছোঁ বহু কথা, গৰ্ভত শুই আছে প্ৰাচীন কথা। কথাৰ সাগৰ সাঁতুৰি কানিমুনি পৰত বুটলি আনো সোণ হেৰিয়া কথা। বহুতৰে লগত পাতিছোঁ বহু কথা, অথচ নোকোৱাকৈ থাকি যাব অনেক কথা। সকলো কথা সকলোকে নোৱাৰি ক'ব, কওঁ বোলা কথাবোৰো ভাঙি পাতি আনকি শব্দকো ক'ব নোৱাৰি। দুখ সময়তো সপোন দেখোঁ, এতিয়া দুখ সময়, ধুমুহাত ক্ষতবিক্ষত হৃদয়, আৰ্তনাদত আহত আকাশ, প্ৰতিবাদৰ অগ্নিত গাঁওবোৰ জ্বলাৰে পৰা, ছাইৰ সাগৰত কান্দোনৰ ঢৌ। হৃদয় বিদীৰ্ণ কৰা দুখ সময়ৰ পাছত ইমান ভয়াৱহ নিৰ্জনতা, আজিকালি প্ৰায়ে অকলশৰীয়া অনুভৱ কৰোঁ। উৎকণ্ঠা অনিশ্চয়তাৰ দুৱাৰ দলি গৰকি প্ৰতিটো দিন পাৰ হয়, প্ৰতিটো দিনৰ অন্তত
ঘৰৰ পৰা ওলাই যোৱা খোজবোৰ ঘৰলৈ উভতি নাহিবও পাৰে। পুৱাৰ ফুলবোৰে নেদেখিবও পাৰে লহিওৱা বেলি ৰং। সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ বুকুত বেজাৰ, নৈপৰীয়া বুকুত বেজাৰৰ নৈ। নৈ নেথাকিলে নাথাকিব পলসুৱা মাটিৰ গান। গাঁও এৰি নগৰলৈ আহিলোঁ, বহুদিন অমাতৰ মাত শুনা নাই। নগৰত জীয়াই থকা কিছু জটিল, হাত মেলিলে শূন্যতা। নিসংগতাই পাহি মেলা পৰত মোকামনি কৰে পদপথৰ জীৱনে, শোষিত বঞ্চিত মানুহৰ বিষাদে। মই যদি ঈশ্বৰ হলোহেঁতেন, ভিক্ষাপাত্ৰ লৈ ফুৰা শিশুহঁতক পখিলা খেদিবলৈ শিকালোহেঁতেন। সিহঁতক উপহাৰ দিলোহেঁতেন সপোনৰে বিনা কৰা নিশা। সকলোৰে হাতে হাতে তুলি দিব পৰা হ'লে ভোকৰ ভাত, সকলোৰে চকুত আঁকিব পৰা হ'লে সেউজীয়া সপোন। দুখী মানুহৰ ওঠত হাঁহি চোৱাৰ মোৰ বৰ হাবিয়াস। জীৱনৰ পৰা সকলো হেৰাই গ'লেও হেৰাবলৈ বাকী থাকে সপোন। দুখ সময়তো সপোন দেখোঁ, যোৱা নিশা সপোনত দেখিলোঁ অগণন মানুহৰ আলোকিত মুখ। দিব্যলতা দত্ত বুলি ক'লেই মোৰ মনলৈ আহে এটি মিঠা হাঁহি আৰু সৰলতাৰ অলংকাৰেৰে শুৱনি মানুহগৰাকীৰ ছবি। দিব্যলতা দত্তই কেইবাটিও দশক ধৰি বিভিন্ন জনগোষ্ঠীৰ সাধু সংগ্ৰহ আৰু সংৰক্ষণৰ কামত ব্যস্ত হৈ আছে। তেখেতে বিভিন্ন জনগোষ্ঠীৰ সাধুসমূহ সংগ্ৰহ কৰি অসমীয়ালৈ অনুবাদ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত সেইসমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰে। ইতিমধ্যে তেখেতৰ কেইবাখনো সাধুৰ সংকলন প্ৰকাশ পাইছে আৰু ভাল খবৰ যে তেখেতৰ সাধুৰ সংকলনসমূহে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দিব্যলতা দত্তই অসমৰ বিভিন্ন কাকত আলোচনীত বহু বছৰৰ আগৰে পৰা বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখি আহিছে আৰু এগৰাকী নিবন্ধকাৰ হিচাপে তেখেত সুপৰিচিত। কিন্তু কবিতাৰ লিখাৰ ক্ষেত্ৰত দিব্যলতা দত্তই ধাৰাবাহিকতা ৰক্ষা কৰা নাই বুলি ক'ব লাগিব। পূৰ্বে বিভিন্ন কাকত আলোচনীত তেখেতৰ কবিতা প্ৰকাশ পাইছিল, কিন্তু এতিয়া মাজে সময়েহে তেখেতে কবিতা লিখে। দিব্যলতা দত্তৰ কবিতাৰ সম্পৰ্কত জ্ঞানানন্দ শৰ্মা পাঠক ছাৰে কি কৈছিল তাক মই আপোনালোকক জনাব বিচাৰোঁ। মই তেখেতৰ লেখাখিনি পঢ়ি দিম। দিব্যলতা দত্তৰ কবিতাবোৰ তেওঁৰ অন্তৰত খলকনি তোলা অনুভূতিৰে স্বচ্ছ প্ৰকাশ। এই ৰূপায়ণত নাই কোনো জটিলতা। শীতৰ পৰ্বতীয়া ঝৰ্ণাৰ প্ৰবাহৰ দৰে স্বচ্ছ নিৰ্মল, যাৰ ভিতৰেদি ঝৰ্ণাৰ তলত কি আছে জানিব পৰাৰ দৰে কবিৰ অনুভূতিখিনি পাঠকে তৎকালে অনুধাৱন কৰিবলৈ সমৰ্থ হ'ব। দিব্যলতা দত্তৰ কবিতাৰ সম্পৰ্কত মই বিশেষ একো নকওঁ। মোৰ শ্ৰদ্ধাৰ কবি হিৰুদাই কৈছিল, কবিতাৰ বাহিৰে কবিৰ আন চিনাকি নাই। বাইদেউ বহুতো ভাল ভাল কবিতা আছে। মোৰ খেলি মেলি লাগি গৈছে মই কোনটো পাঠ কৰিম কোনটো নকৰোঁ। দুটা মই নিৰ্বাচন কৰি লৈছোঁ। মই চাই পাঠ কৰিম, আপোনালোকে শুনিব। বিশ্বাস। মানুহৰ ওপৰত মোৰ প্ৰগাঢ় বিশ্বাস, কাৰণ মই জানো বয়সৰ উন্মাদনাই দেশৰ মাটি ৰক্তাক্ত কৰিলেও অৱশেষত সকলো মানুহ নিজৰ ওচৰলৈ উভতি আহে, বিনিময় কৰে আত্মাৰ সতে মানুহৰ সুখত বতৰা। সময় সলনি কৰে ইতিহাস, ইতিহাস মানে এইটো সৃষ্টি হিটলাৰ নতুবা গান্ধী। কেতিয়াবা যদি মতামত বিচৰা হয়, আপোনাৰ প্ৰিয় নেতা কোন, হিটলাৰ নে গান্ধী? মোৰ বিশ্বাস সৰহভাগেই গান্ধীক সমৰ্থন কৰিব, কাৰণ মই জানো প্ৰতিজন মানুহেই নিবৃত্তে আঁকোৱালি ল'ব খোজে পৃথিৱীৰ প্ৰতিজন মানুহক। প্ৰতিজন মানুহেই প্ৰতিনিয়ত বিচাৰি ফুৰে শান্তি। দ্বিতীয়টো কবিতা। কথাবোৰ কাহিনী হ'লে। কথাবোৰ ক'ত থাকে, ওঠত নে বুকুত? কথাবোৰৰ ভাজত ইমান আৱেগ ক'ত থাকে, ওঠত নে মনত? সকলো কথা উঠে নকয়, সকলো শব্দ ওঠত নুফুটে। যিখিনি কোৱা হয় তাতো ইমান জটিলতা। কথাবোৰ আচলতে মনৰহে, কথাবোৰ আচলতে আৱেগৰহে। কথাবোৰ উৰি গ'লেই বদনাম, বদনামী কথাবোৰে কান্দোনৰ ৰূপ লয়, শোকত নোজোৰা পৰে। কথাবোৰ আচলতে মৰমৰ কঙাল, কোনেও নুবুজে সেই কথা। কথাবোৰ ইকান সিকানকৈ কাণ বাগৰি গা ভাৰী হয়। গা ভাৰী কথাবোৰে জন্ম দিয়ে এটা কাহিনী। একলা দুকলাকৈ কাহিনীটো এদিন ডাঙৰ হয়। গেৰ ধৰা কাহিনী এদিন পোৱালি দিয়ে। পোৱালিবোৰ কিলবিলাই ফুৰে মানুহৰ উঠে উঠে। কথাবোৰ কাহিনী হ'লে সুখত নে দুখত মোৰ চকুলো পৰে। ধন্যবাদ। প্ৰিয় দৰ্শকসকল,
সুৰহিতে আয়োজন কৰা এই কবিকণ্ঠ অনুষ্ঠানটিত ইমান পৰে আপোনালোকে দিব্যলতা দত্ত আৰু তৃপ্তি দাসৰ কবিতা শুনিলে। লগতে তেওঁলোকে ইজনে সিজনৰ কবিতা সম্পৰ্কে আগবঢ়োৱা মন্তব্য আপোনালোকে শুনিবলৈ পালে। দুগৰাকী কবিলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাৰ বাবে। আজিলৈ আমাৰ সময় হৈ আহিল, অনুষ্ঠানটি সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।